দেউল উৎসৱ বুলি এটা আনকমন বস্তু খাইছোঁ আজিলৈকে বস্তুটো খাই পোৱা নাছিলোঁ এইটো বস্তুটোৰ নাম হ'ল একচুৱেলি গাইজ ভিডিঅ'টো দিয়াত দেৰি হৈছে তাৰ কাৰণে গাইজ মই আপোনালোকক ক্ষমা বিচাৰিছোঁ আৰু গাইজ এতিয়া বৰ্তমান চলি আছে দেউলৰ বতৰ আৰু এই দেউলৰ বতৰত মই আজি আপোনালোকক এখন এনেকুৱা দেউল উৎসৱ দেখুৱাম মানে আপোনালোকে দেউল হৈ আছে নে ৰাগ হৈ আছে নে পূজা হৈ আছে নে দেউলহে হৈ আছে আপোনালোকে গাইজ ধৰিবই নোৱাৰিব তো গাইজ ভাৰ্গৱ মিক্সিং চেনেল যাতে সকলোকে মই স্বাগতম জনালোঁ ভিডিঅ' কিবা ঠাচু শুনি পেলাই আহে আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে গাইজ বহুত মটিভেশ্যন জগায় তো লগতে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব এতিয়া গাইজ দেখাওক আপোনালোকক এখন আনকমন দেউল উৎসৱ আৰু গাইজ সোমোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ দেখা পাব কিন্তু বৰষুণে একদম জাগা মানে কি ক'ম আৰু মানে বেলবেলিয়া কৰি দিছে তো একো কথা নাই এতিয়া দেখাওঁ আপোনাক এখন আনকমন দেউল উৎসৱ তো আপোনালোকে মোবাইলটো বিন্দাছ চাই থাকিলে হ'ল আৰু ই গোটেই গৰম লাগছে নে ঠাণ্ডা লাগছে ক'বানো আছে বেছি দেউল উৎসৱ বুলি গাইজ যিবিলাক দোকান বজাৰ থাকে চববিলাক একে কিন্তু গাইজ কমিটি ফালৰ পৰা অলপমান টকা পইচা খৰচা কৰি কেনে কিছুমান বস্তু আনিছে আৰু কি বস্তু আনিছে সকলোবিলাক দেখাই আছোঁ বা কৈ আছোঁ আৰু লগতে এখন ফাংচনৰ দৰেও মানে কৰিছে যাতে তাতে গান নাচ সকলোৱে কৰিব পাৰে এটা ভালে ছিষ্টেম বাৰু মানে দেউল যেন লগা নাই আৰু গাইজ তো কি আনকমন বস্তু কৰিছে তো গাইজ মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ নামটো হ'ল বিক্ৰাই বড়ো মানে কি আৰু গাইজ অল এভৰিথিং আছে গাইজ ইয়াত অল এভৰিথিং ওলাইছে A to Z ওলাইছে আৰু মেইন বস্তু আপোনালোকক দেখুৱাই নাই আছে এইটো চাইডে একেবাৰে ৰাগ আনে গাইজ মঙলদৈ ৰাগ যেনেকুৱা একদম ছেম টু ছেম আৰু 3 দিনকৈ ইয়াত আয়োজন কৰা হৈছে দেউল উৎসৱৰ বাহিৰাও গাইজ এনেকৈ নাচ গানৰ ব্যৱস্থা কৰিছে যিসকলে মানে নাচ গানৰ প্ৰতি ইচ্ছা আছে বা নাচিব ইচ্ছা আছে ইয়াতে মানে কমিটি ফালৰ পৰা মানে এইবিলাক ব্যৱস্থা কৰিছে কপিৰাইট মাৰিব সেইটো কাৰণে মই আপোনালোকক বেছিকৈ দেখুৱাব নোৱাৰিম তো তথাপিও মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভাল লাগিল আৰু গাইজ চাই এতিয়া আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে একবাৰ কমেণ্ট কৰি জনাই দিব দেখিছেনে এইটো চিলিণ্ডাৰ ভাত বনোৱা চিলিণ্ডাৰ আন তো ইয়াত গাইজ ৰন্ধন গেছ নাই ইয়াত LPG নাই মানে ইয়াত আছে নাইট্ৰজেন গেছ আৰু কিহৰ কাৰণে ইউজ কৰে আপোনালোকে জানে বেলুনটো কাৰণ যিটো আমাৰ বায়ুমণ্ডলত যিটো হাৱা সেই হাৱাতকৈ ইয়াৰ নাইট্ৰজেন গেছটো মানে ওজনটো কম সেইটো কাৰণে মানে ওপৰত উৰি যায় এইটো উৰি যায় কেইটকা 10 টকা নে 20 টকা এইটো 20 টকা এটা সেইটো ওপৰত উৰি যায় তো গাইজ ৰাগ সদৃশ পৰিৱেশ দেউলত কিন্তু আনকমন নে কেনেকুৱা পাইছা তই কৈছোঁ এনেকুৱা দেউল দেখাই নাই এনেকুৱা দেউল মানে মেলা চেলা হোৱা দেউল দেখিছে দেউল আৰু সেইটো কাৰণে কৈছোঁ গাইজ আধুনিক অকল দেউল দৰঙতে হয় না মোৰ কিন্তু উঠোৱা ভয় লাগে আপোনালোকৰ ভয় লাগে নাকি একবাৰ কমেণ্ট কৰি জনাই গাইজ কমেণ্ট দিবচোন তো গাইজ এতিয়া মানে অলপ মটিভেশ্যন আহে মানে অলপ আৰু জোচ আহে আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে তো গাইজ বহুত মানে জোচ দিয়ে আৰু বহুত মানে ভাল ভিডিঅ' বনাবলৈকে মানে উৎসাহ যায় তো সেইটো কাৰণে এটা লাইক কৰি দিব আৰু গাইজ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আৰু যদি বহুত গাইজ ভাল লাগে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু এটা গাইজ এইটো এটা ইয়াত সৰু ল'ৰা ছোৱালীকে এইটো এটা আৰু এখন ৰেল আহি আছে মানুহ উঠা আৰু বৰহাট আহি গ'ল বৰ্তমান চাব আহি গ'ল হয় আহি কিনে ভাল লাগিছে খালি বহুত বোকা পানী হৈছে চব আহিছে আৰু এই ভাই আহিছে আৰু ইয়াত আপোনালোকে দেউল চেউল চাই ধুনীয়াকৈ খাব পাৰিব চাওমিন কিবা খানি দেউল উৎসৱ বুলি এটা আনকমন বস্তু খাইছোঁ আজিলৈকে বস্তুটো খাই পোৱা নাছিলোঁ এইটো বস্তুটোৰ নাম হ'ল হালোৱা তো ভাল লাগছে বাৰু এই মিঠাই দি আৰু মানে ৰসেদি খায় দাদা কি দি বনাইছে মালটো চুজি নাৰিকল এইবিলাকেদি বনাইছে আৰু হালোৱা প্লেট কিমান মানে প্লেট 10 টকা বিক্ৰী কৰে কিন্তু এখেতে মোক আৰু এনেই খাব দিছে আৰু খাই পোৱা নাই বুলি কওঁতে এনেই অলপ খাব দিছে একো নাই ইয়াতে হালোৱা যদি ভিডিঅ'টো মোৰ চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক জয় অসম জয়